এতিয়া আমি গম পালো উদাসীন সত্ৰ কথাখিনি কালি আপোনাৰ লগত অকণমান সময় লগ পাওঁতে কালি পাতিছিলো আৰু সাংসাৰিক বুলিয়ে কয় হয় পাতিছিলো। এতিয়া মই এইটো জানিব বিচাৰিছো এজন সত্ৰাধিকাৰ হিচাপে আপোনালোকৰ যিটো লিমিটেশ্যন থাকে এটাতো নিজৰ বাউণ্ডাৰী থাকে বা প্ৰচাৰ কৰিবৰ কাৰণে প্ৰচাৰৰ কাৰণে যিটো এটা বাউণ্ডাৰী থাকে সেইটো আপোনাৰ সত্ৰখনতে লিমিট হৈ থাকে নে সত্ৰৰ বাহিৰলৈও আপোনালোক যায়? কথাটো মই আপোনাক চমুকে ক'ম বাৰু, বেছি দীঘলীয়া নকৰোঁ। আচলতে সত্ৰ সবাহৰ যিটো সৃষ্টি আৰু অসমৰ যিমানখিনি সত্ৰ আছে প্ৰত্যেক সত্ৰৰে গুৰু দুজনা যেনে শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ তেখেতসকলে যি বৈষ্ণৱ মাৰ্গ প্ৰতিষ্ঠা কৰি থৈ গ'ল তাকে লৈ আমাৰ প্ৰত্যেক সত্ৰৰ সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ সত্ৰ পৰিচালিত কৰি আছে। আৰু গুৰুজনাই যিহেতু তেখেতৰ ধৰ্ম সীমিত জেগাত তেখেতে ৰখা নাছিল, গতিকে সেইকাৰণে তেখেতৰ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত তেখেতে বৈষ্ণৱ মাৰ্গৰে ধৰ্ম কৃষ্ণস্তু ভগৱান স্বয়ং, যে কৃষ্ণই সকলো আমাৰ কাৰণে, গতিকে সেইকাৰণে তেখেতে কৃষ্ণৰ চৰণ চিন্তা কৰিলে সকলোকে পাব বুলি তেখেতে বৈষ্ণৱ মাৰ্গটো লৈ সেই কৃষ্ণকে সকলোকে দেখুৱাই বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে যি আছে সকলোৰে মাজত দেখুৱাই তেখেতে সকলোকে একেখন মজিয়াতে সামৰি লৈছিল আৰু সেইটোৱে হৈছে তেখেতে এটা ডাঙৰ প্ৰচাৰৰ ব্যৱস্থা আমাৰ সত্ৰবিলাকলৈ দি থৈ গ'ল। গতিকে আমাৰ এইটো নহয় যে আমি সীমিত কিবা এটা কেইজনমান ৰাইজ বা শিষ্যক লৈ আমি সত্ৰ চলাই আছো, এইটো নহয়। আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি বিভিন্ন ৰাইজৰ মাজত যাব লাগে আৰু তাত আমাৰ যিটো ধৰ্ম প্ৰচাৰৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি ল'ব লাগে আৰু মানুহক যিখিনি ভক্তি মাৰ্গৰ কথা দিবলগীয়া থাকে সেইখিনি আমি তেওঁলোকক দিওঁ। গতিকে কথা হ'ল এতিয়া যেনেকে